অতিথিবৃন্দ এতিয়া সাধনীৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ অধিক সম্পাদক আছে তেখেতলোকক পৰিচয় কৰাই দিবৰ বাবে সম্বৰ্ধনা জনাম আমি কনক শইকীয়া ডাঙৰীয়াদেৱক সম্বৰ্ধনা জনাইছে এটি স্মাৰক এখন চেলেং চাদৰ আৰু এখনি গামোচাৰে চুতীয়া যুৱ সন্মিলন অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি তেখেতক সম্বৰ্ধনা জনাইছে আৰু আজি চুতীয়া যুৱ সন্মিলন মহানগৰ কমিটিৰ উদ্যোগত এদিনীয়া যুৱ অভিৱৰ্তন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু অলপ বাকী আছে ইয়াতে আমাৰ ইয়াত গুৱাহাটীৰ যিখিনি জ্যেষ্ঠ সংবাদকৰ্মী তেখেতলোকক এটা সম্বৰ্ধনা অনুষ্ঠানৰ এটা ৰাখিছিলোঁ ৰাখোঁতে তেখেতলোকক আমি ক্ষুদ্ৰ এটা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ লগতে ইয়াত আজি কেইবাটাও সাংস্কৃতিক অনুষ্ঠান হৈ গৈছে ইতিমধ্যে আৰু পৰৱৰ্তী সময়ত আৰু সাংস্কৃতিক অনুষ্ঠান আছে আৰু মুকলি সভা আছে আৰু এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি গুৱাহাটীত বসবাস কৰা যিসকল চুতীয়া লোক আছে চুতীয়া জাতিৰ লোক আছে তেখেতলোকক এতিয়া আহ্বান জনাইছোঁ যে অদূৰ ভৱিষ্যতে আমাক এনেদৰে সহায় সহযোগ কৰি যাওক আমাক সাহস দি যাওক আৰু আমাৰ গুৱাহাটীত বসবাস কৰা বহুত জ্যেষ্ঠ আৰু বহুত অভিজ্ঞ চুতীয়া জাতিৰ মানুহ আছে তেওঁলোকে সু পৰামৰ্শ দি আমাক আগুৱাই লৈ যাওক তাৰে কামনা কৰিছোঁ আমাৰ যিখিনি চুতীয়া জনগোষ্ঠীৰ লোক আছে গাঁৱে ভূঞে যিখিনি জনগোষ্ঠীৰ লোক আছে সেইখিনি এতিয়াও বহুত চৰকাৰী সুবিধা হওক বা সা সুবিধা যিয়ে নহওক তেখেতলোক বহুত পিছ পৰি আছে আৰু এই ক্ষেত্ৰত যুৱ সন্মিলনে ইমান দিনে ভাল পদক্ষেপ লৈ আহিছে আৰু বিভিন্ন ধৰণৰ পদক্ষেপে আমাৰ এই চুতীয়া যুৱ সন্মিলনে এটা আহ্বান জনাই আছে চৰকাৰৰ পক্ষক যে আমাৰ যিখিনি সা সুবিধা পাব লাগে সেইখিনি পোৱা নাই আৰু সেইখিনি পাবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাই আছোঁ আৰু এই আপোনালোকৰ সংবাদকৰ্মীৰ যোগেদি আমি চৰকাৰক অনুৰোধ জনাম বা আহ্বান জনাম আমাৰ যিটো জনজাতিকৰণৰ যিটো সমস্যা আছে সেইটো অতি শীঘ্ৰে সমাধান কৰি আমাক জনজাতিকৰণৰ সুবিধাকণ প্ৰদান কৰে যেন তাৰে আহ্বান কৰিছোঁ আজি চুতীয়া যুৱ সন্মিলন অসম গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চুতীয়া জনগোষ্ঠীৰ যি হেৰাই যোৱা সংস্কৃতি এই সংস্কৃতি পুনৰুজ্জীৱিত কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু গুৱাহাটীৰ এই যান্ত্ৰিকতাময় পৰিৱেশৰ মাজত আচলতে জনগোষ্ঠীটোৰ ন্যায্য প্ৰাপ্তিৰ যি সংগ্ৰাম এই সংগ্ৰামখনত চুতীয়া জনগোষ্ঠীৰ গুৱাহাটী মহানগৰত বসবাস কৰা জ্যেষ্ঠ অভিজ্ঞ ব্যক্তিসকলক তেওঁলোকে নিমন্ত্ৰণ কৰিছে আৰু সমান্তৰালভাৱে অসমৰ সংবাদ জগতৰ লগত অত্যন্ত নিৰপেক্ষভাৱে কাম কৰি থকা সংবাদকৰ্মীসকলক তেওঁলোকে নিমন্ত্ৰণ কৰি আজি ইয়াতে সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে গতিকে চুতীয়া যুৱ সন্মিলন অসম গুৱাহাটী মহানগৰ সমিতিৰ এই প্ৰচেষ্টাক আমি ধন্যবাদ জনাইছোঁ আৰু আগন্তুক সময়ছোৱাত সংস্কৃতিৰ জৰিয়তে এই জনগোষ্ঠীটোৰ ব্যক্তিসকলক একত্ৰিত কৰিব পৰাকৈ এখন মঞ্চ তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকে যি প্ৰয়াস কৰিছে এই প্ৰয়াস সঁচাকৈ শলাগিবলগীয়া মই আজি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু বহুতো জ্যেষ্ঠ অভিজ্ঞ সাংবাদকৰ্মীক ইয়াতে লগ হৈ তেওঁলোকৰ লগত ব্যক্তিগতভাৱে বাৰ্তালাপ কৰিবলৈ পাৰি বৰ্তমান অসমৰ সাম্প্ৰতিক সময়ৰ বিভিন্ন পৰিস্থিতিৰ বিষয়ে তেওঁলোকৰ পৰা যিখিনি আজি জানিবলৈ পাৰিলোঁ আগন্তুক সময়ছোৱাত আমি এই ধৰণৰ কথা বতৰাবিলাক লৈ অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি আগবাঢ়ি যাম আৰু চুতীয়া যুৱ সন্মিলন অসম আৰু অসমীয়াৰ ওচৰত সদায় দায়বদ্ধ হৈ থাকিব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221